সাংবাদিক বন্ধুসকল মূলত আমি জুবিনৰ এগৰাকী বন্ধু তথা পৰিয়ালৰ সদস্য দৰে এগৰাকী জুবিনৰ কৈশোৰৰ বন্ধু হিচাপে যোৰহাটৰ লগত থকা সম্পৰ্কত আৰু মুখ্যমন্ত্ৰীৰ এগৰাকী প্ৰতিনিধি হিচাপেও যোৰহাটবাসী ৰাইজে যি অনুষ্ঠান আয়োজন কৰিছে জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আৰু পৰিয়ালে যিদৰে 13 দিনীয়া মাংগলিক অনুষ্ঠান ইয়াত কৰিব তাৰ বাবে আমিওনো কি সহযোগ কৰিব পাৰোঁ যোৰহাটীবাসী ৰাইজৰ সৈতে থিয় হৈ তাৰ বাবে আমি বিগত 2টা দিন ধৰি ইয়াতে বাহৰ পাতি ৰাইজৰ সৈতে থিয় হৈছোঁ তো ৰাইজৰ অনুষ্ঠান আমাৰ চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা যি সহযোগিতা লাগে সকলো সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যে জিলা প্ৰশাসন তথা সন্মানীয় মন্ত্ৰী বিমল বৰাদেৱে কৈছে সেইকাৰণে এগৰাকী জুবিনৰ বন্ধু হিচাপে আজি 2 দিন ধৰি আমি ৰাইজৰ সৈতে মন্ত্ৰীটো বাদ দি ৰাইজৰ সৈতে আছোঁ সেইটো আছিল মূল লক্ষ্য আৰু ইয়াত যোৰহাটবাসী ৰাইজে এনে ধৰণৰ প্ৰতিটো দল সংগঠন নামঘৰ প্ৰতিখন গাঁও ইমান মানে মৰম আৰু আগ্ৰহেৰে যি অনুষ্ঠানটো কৰিবলৈ আগবাঢ়িছে তাক দেখি সঁচাই আমি এইটো কথা নিশ্চিত যে আহিবলগীয়া যুগ যুগলৈ জুবিন সদায় অমৰ হৈ ৰ'ব এইখিনি কাম আমি সকলোৱে কৰি আছোঁ অসমৰ 3 কোটি 50 লাখ বা 60 লাখ জনতাই প্ৰত্যেকেই আজি এটা বুকুত এটা বেদনালৈ জুবিনৰ গীত শুনিছে জুবিনক ভৱিষ্যতৰ দিনবিলাকত মৰম আৰু মৰ্যাদাৰে জীয়াই ৰখাৰ আগুৱাই লৈ যোৱাৰ সংকল্পৰে আজি একত্ৰিত হৈছে গতিকে কিন্তু তাৰ মাজতে আমি দেখিছোঁ গুৱাহাটীতো 2-এজন মানুহে এই জুবিনৰ যি নাম তাৰ পিছফালে থাকি 2-এটা অসামাজিক কামো কৰিছে আমি দেখিছোঁ অৱশ্যে ৰাইজ তথা প্ৰশাসন এটা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছে আৰু এই কথাটো নিশ্চিত যে জুবিন গাৰ্গৰ পৰিয়াল মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ আৰু অসমৰ 3 কোটি 50 লাখ মানুহৰ দৰে আমিও এটা কথা কওঁ যে উই অলছো ডিমাণ্ড দ্যাট উই অলছো ৱান্ট জাষ্টিছ ফৰ জুবিন এই কথাটো কোনো এটা এইটো প্ৰত্যেকৰে এইটো বাক্য আৰু আমি এগৰাকী সাধাৰণ নাগৰিক হিচাপে লক্ষ্য কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় অতি কঠোৰ এই ক্ষেত্ৰত আৰু যি ব্যৱস্থা ল'ব লাগে SIT তাৎক্ষণিকভাৱে গঠন কৰি দিয়া ন্যায়পালিকাৰ এক নিৰীক্ষণ সংস্থা বা মঞ্চ এটা তৈয়াৰ কৰিবৰ বাবে অনুৰোধ জনোৱা প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত CBIক দিয়া নটিচ জাৰি কৰা তেওঁলোকৰ বেংক একাউণ্ট ইত্যাদি ফ্ৰিজ কৰা শ্যাম কানু মহন্তক নিষিদ্ধ কৰা এই সকলোবিলাক আমি একদম স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে তাৰ লগতে এইটোও দেখিছোঁ আমি খুব কম সংখ্যক মানুহে 0.0001% মানুহে তাৰ মাজতো কিন্তু ৰাজনীতি কৰিবলৈ এৰি দিয়া নাই যিটোৱে আচলতে এইটো সময় নহয় এতিয়া সময় আমি জুবিন গাৰ্গক মৰ্যাদা সন্মান আৰু মৰমেৰে কায়িকভাৱে তেখেতক বিদায় দিয়াৰ সময় যিটো ক্ষেত্ৰত সমগ্ৰ অসমবাসী আজি হাতে হাত ধৰি আগবাঢ়িছে আৰু অন্তিমটো আনুষ্ঠানিক অনুষ্ঠান আচলতে যিটো 13 দিনীয়া তেখেতৰ মাংগলিক কাৰ্য ইয়াত সমাপন হ'ব তাৰপিছতেই এই কামখিনি সমাপ্ত হ'ব আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন ধৰণে জুবিনক স্মৰণ কৰিম যিদৰে গুৱাহাটীত এক সমাধি ক্ষেত্ৰ হ'ব যোৰহাটতো স্মাৰক ক্ষেত্ৰ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে মই অনুৰোধ জনাম যিসকলে ইয়াৰ মাজত ৰাজনীতি কৰাৰ মানে ৰাজনীতি কৰিবলৈ কিঞ্চিত মানুহ কুণ্ঠাবোধ কৰা নাই তেওঁলোকক অনুৰোধ জনাম যে এতিয়া সময় জুবিনক শ্ৰদ্ধা জনাই মাংগলিক অনুষ্ঠানবিলাক বা শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানবিলাক ভালকৈ কৰি আমি যি দুখী আছে বা যি ৰহস্য আছে তাক উদ্ঘাটন কৰে এতিয়া ৰাজনীতি কৰা সময় আৰু জুবিনক লৈ ৰাজনীতি কৰাটো কোনো অসমৰ মানুহে নিবিচাৰে তাৰ মাজতো আমি দেখিছোঁ যে অনুষ্ঠানবিলাকত এটা বেয়া পৰিৱেশ সৃষ্টি কৰিবলৈ কিছু মানুহ মাজে মাজে সোমাই পৰে ভিৰবিলাকৰ মাজত আমি নিশ্চিত যে যোৰহাটত কিন্তু সেইটো যোৰহাটবাসী ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে কাৰণ যোৰহাটবাসীৰ সেই ক্ষেত্ৰত যথেষ্ট সচেতন এতিয়া তাৰ মাজতে মই আজি আপোনালোকক কোৱাৰ আন এটা কাৰণ হ'ল লুৰিণজ্যোতি গগৈৰ দৰে নেতাই প্ৰথম দিনাখনৰ পৰাই ইয়াৰ মাজত এটা খুব অদ্ভুত ধৰণৰ তেওঁৰ আপোনালোকে ভাৱ ভাষা কথা বতৰা চাব সকলোতে এটা ৰাজনীতি কৰাৰ তেওঁ দেখিছোঁ আৰু কিমান তথ্যবিহীনভাৱে মানুহক উত্তেজিত কৰাৰ তথ্যবিহীনভাৱে মানুহক ভুল পথে পৰিচালনা কৰাৰ তেওঁ এটা চক্ৰান্ত কিছুদিনৰ পৰা কৰি আছে লুৰিণজ্যোতি গগৈক কৈছোঁ আহক আপুনিও ইয়াত তাকে আপোনাৰো অধিকাৰ আছে এগৰাকী জুবিন প্ৰেমী হিচাপে ফুল এপাহ দিয়াৰ কিন্তু অনুগ্ৰহ কৰি ৰাজনীতি নকৰিব ভুল কথা নক'ব মিছা কথা নক'ব আৰু সেইকাৰণে আপোনালোকক সদায় ৰাইজে বিতৰণ কৰি ৰাখে তেখেতে এতিয়া মই আজিৰ তাৰিখত আচলতে কোৱাটো উচিত নে অনুচিত নাজানো জুবিন গাৰ্গেতো তেখেতৰ দলটোৰ বিষয়ে কি কৈছিল আপোনালোকে ফেচবুকত মাৰি দিলে ওলাই যাব আৰু তাৰপিছত তেওঁৰ নিৰ্দেশত প্ৰতিখন জিলা সমিতিয়ে জুবিন গাৰ্গক কেনেধৰণে আঘাত কৰিছিল নিম্ন ৰুচিসম্পন্ন কথা কৈ আপোনালোকে চাওক আটাইতকৈ জুবিনক যদি
আনুষ্ঠানিকভাৱে প্ৰণালীবদ্ধভাৱে আটাইতকৈ অপমান কৰিছিল লুৰিণজ্যোতি গগৈৰ তেওঁৰ পাৰ্টীয়ে। লুৰিণজ্যোতি গগৈৰ দলটো তেওঁৰ কিছুমান খুব বেয়া কামৰ বাবে জুবিন গাৰ্গে এদিন সমালোচনা কৰিছিল। তাৰপিছত প্ৰণালীবদ্ধভাৱে তেওঁ যিটো চক্ৰান্ত কৰিছিল, মই এতিয়া নকওঁ, আপোনালোকে ফেচবুক চালে গম পাব। প্ৰত্যেকখন জিলা সমিতিয়ে কেনেকৈ জুবিনক একদম মিছা মিছা কথাৰে অপমান কৰিছিল। সেই এতিয়া পতাৰ কথা নহয়। কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ, লুৰিণজ্যোতি গগৈ কোনো কথা নজনাকৈ ক'লে যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয়ে পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ ঢেকীয়ালৈ পঠিয়াইছে। এইটো এটা গোকাত মিছা কথা, মানুহক বিভ্ৰান্ত কৰাৰ কথা। মই এটা কথাই কওঁ, যেতিয়াই জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি গ'ল, তৎক্ষণাত মই খবৰ পোৱাৰ 1 মিনিটৰ পিছতেই মই 9 বাজি ভাৰতীয় সময়মতে 1 বাজি 9 মিনিটত যেতিয়া ফোনটো পাইছিলোঁ, 1 বাজি 10 মিনিটত মই উচ্চায়ুক্তৰ লগত কথা পাতিছোঁ। তাৎক্ষণিকভাৱে আমাৰ উচ্চায়ুক্তৰ এটা শক্তিশালী দল গৈ তাত গৈ শেষ তাৰ পৰা পঠিওৱা পৰ্যন্ত জুবিনক তাৰ কাষত আমাৰ উচ্চায়ুক্ত তথা দূতাবাসৰ বিষয়াসকল উপস্থিত আছিল। প্ৰথম কথা। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী মহোদয়ক আমি দিল্লীত আছোঁৱেই, এজন প্ৰতিনিধি পঠিয়াই তেখেতক আমাৰ অসমলৈ লৈ আহিব পাৰিলেহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী নিজে গৈ পুৱা 4:30 বজালৈকে তাত দিল্লী এয়াৰপৰ্টত তেওঁ উপস্থিত আছিল, যেতিয়ালৈকে জুবিনৰ নশ্বৰ দেহটো আমি অসমলৈ লৈ উঠিবৰ বাবে বিমানত নুঠালৈকে। তাৰপিছত আহি পৰৱৰ্তী কেইদিনত মুখ্যমন্ত্ৰী মহোদয় কিমান নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে কেনেদৰে কি কৰিলে এইখিনি কোৱাৰ প্ৰয়োজনে সকলোৱে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদেই জনাইছে। এতিয়া কথা হ'ল, অনাৰ পিছত যেতিয়া আমাৰ দূতাবাসে জুবিন গাৰ্গক ইয়ালৈ জুবিন গাৰ্গৰ যিটো নশ্বৰ দেহ পঠিয়ালে, তেতিয়া 19 তাৰিখে ঘটনা, 20 তাৰিখেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে, মোৰ চিঠিখন মোৰ হাততে আছে, ছিংগাপুৰৰ হাই কমিশ্যনলৈ মুখ্য সচিবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এখন চিঠি দিছিল। গোটেইখন নপঢ়োঁ। আমাৰ তাৰমানে মুখ্যমন্ত্ৰী মহোদয় এইটো কৈছে যে আমাৰ ঘৰৰ ল'ৰাটোৰ ঠিক আছে, কেন্দ্ৰ চৰকাৰ, আমাৰ চৰকাৰ, দেশৰ চৰকাৰ, কিন্তু আমি ৰাজ্য চৰকাৰে প্ৰতিটো খৰচ বহন কৰিম। এতিয়া মই ক'লোঁ, দাদা আমাৰ উৎসাহিত সকলো কৰিছে, হ'লেও এখন চিঠিৰে জনাই দিয়া হওক মুখ্য সচিব যে প্ৰত্যেকটো জুবিন গাৰ্গৰ যিমান যি খৰচ আছে প্ৰত্যেকটো খৰচ আমি উঠাম। আৰু শিল্পক যিজন আমাৰ উচ্চায়ুক্ত ছিংগাপুৰ, তেওঁলৈ চিঠি লিখিছিল 20 তাৰিখে। চাওক, 19 তাৰিখৰ পিছত 20 তাৰিখে লিখিছে যে ডিয়াৰ শিল্পক, কাইণ্ডলি ৰিফাৰ টু মাই টেলিকম। The state government feels it is our responsibility to make all arrangements for bringing back the mortal remains of Assam's cultural icon Zubin Garg with dignity and full honors. In this regard, we would be grateful if the High Commission could kindly take care of expenses in Singapore connected with the process. This may include ambulance, embalming, air tickets, visas, boarding, incidental expenses, and any other requirements related to the mortal remains, and the team accompanying them. The state government will, of course, fully reimburse the entire amount. অন্যান্য কথাও লিখিছে। মই নিজে বিদেশ ৰাজ্যমন্ত্ৰী, গতিকে এনেধৰণৰ ইমান সততা আৰু নিষ্ঠাৰে কামখিনি আমাৰ বিদেশ মন্ত্ৰালয়ে, আৰু এইখন চিঠিখন মই আপোনালোকক দি দিম। তাৰ উপৰিও এইমাত্ৰ মোৰ হাতলৈ তাৰ পৰা টেক্স ইনভইচ, যিটো হিন্দু কেছকেট বুলি যিটো সংস্থাই গোটেই দায়িত্ব লৈছিল, তেওঁলোকে বিল দিছে, আমাৰ হাই কমিশ্যনাৰে পইচা দিছে যে পেকেজ এক্সপৰ্ট ইত্যাদি সকলো মিলাই ছিংগাপুৰী ডলাৰত 7,356 ছিংগাপুৰ ডলাৰ আমাৰ বিদেশ মন্ত্ৰালয়ৰ ছিংগাপুৰ হাই কমিশ্যনে ইতিমধ্যেই এইখিনি খৰচ কৰিছে। আৰু আমাৰ ৰাজ্য চৰকাৰে তাৰ ওপৰত গৈ কৈছে নহয়, আমি দিম এইটো পইচা। আচলতে বিদেশ মন্ত্ৰালয়ে দিলে তাক ক'বলগীয়া একো নাই, কিন্তু আমাৰ এটা দায়িত্ব আছে কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে না, প্ৰত্যেকটো খৰচ আমি দিম। গতিকে এই দুখন কাগজ দিছোঁ। এনেবিলাক ইমান সততাৰে নিষ্ঠাৰে কৰাৰ পিছত কেৱল ৰাজনৈতিক মুনাফাৰ বাবে ভুল কথাৰে আমাক আক্ৰমণ কৰা, আৰু তেওঁৰ গাতো দুখ নাই, তেওঁ কৈছে যে বোলে তাত কিবা পইচা তুলি আনিছে। চান্দাজীৱী এজন মানুহে যি ব্ৰেণ্ডেড কাপোৰো চান্দাৰে তুলি তেওঁ ৰাজনীতি কৰি আছে, চান্দাজীৱী মানুহ এজনৰ কনচেপ্টটো চান্দাই হ'ব সদায়। তেওঁ মগজত সোমাই গৈছে যে নাই, তাত প্ৰবাসী ভাৰতীয় মানুহখিনিৰ পৰা চান্দা তান্দা তুলি আমাৰ মৰমৰ শিল্পীজনক পঠিয়াই দিছে, তেনেকুৱা নহয়। চান্দাজীৱী যিটো মনস্তত্ব, আপুনি সেইটো আপোনাৰ নিজৰ সৈতে ৰাখক। ৰাইজৰ সহায় সহযোগিতা একত্ৰভাৱে কোনোবাই যদি মৰমেৰে কিবা এটা কৰে, দায়িত্বৰে কৰে, সেইটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল। কিন্তু তেওঁৰ যিটো চান্দাজীৱী মনস্তত্ব, তেওঁ কল্পনাই কৰিব পৰা নাই যে হাই কমিশ্যনাৰে এইদৰে দিছে, আৰু তেওঁ এইটো ভুল কথাৰে কৈছে। গতিকে সেই চান্দাজীৱী ৰাজনীতিক আপুনি এনেকৈ ভুল, জুবিনক লৈ অন্ততঃ ৰাজনীতি নকৰিব।
বাকী সকলোৱে বিচাৰে যে জুবিনক আমি মৰ্যাদা সহকাৰে ভৱিষ্যতৰ প্ৰত্যেকটো দিন জীয়াই ৰাখিম, প্ৰত্যেকটো অনুষ্ঠান আমি জুবিনলৈ মৰমৰ শ্ৰদ্ধাৰে আমি আগবঢ়াম। আৰু পুনৰবাৰ আপোনালোকক এইটো মই ইতিমধ্যে কাগজ দুখন দিমেই। লগতে আৰু এটা কথা কৈ দিওঁ যে চাৰ্টাৰ বিমানখন যিখন আমি সাজু কৰিছিলোঁ তাত যিটো কফিন কেছকেট সেইটো নোসোমাল। আধা ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় এখন দুগুণ ডাঙৰ চাৰ্টাৰ বিমানো লগে লগে তাত থিয় কৰিছিল। তাৰ ভিডিঅ' মোৰ ওচৰত আছে, মই আপোনালোকক দি দিম। কিন্তু সেইখনতো নোভাল, অৰ্থাৎ দ্য কিং জুবিনক চাৰ্টাৰ বিমানো আনিব নোৱাৰিলে। মানুহক ভাল পোৱা জুবিনক অৱশেষত আমি মানুহৰ সৈতে মই একম্পেনি কৰিছিলোঁ, আমি লৈ আহিলোঁ। তাৰপিছৰখিনি আপোনালোকে প্ৰত্যেকটো কথা অতি স্পষ্টভাৱে প্ৰাঞ্জলভাৱে আছে। কিন্তু মই এইটোৱে কৈছোঁ, দুখৰ সময়ত জুবিনৰ পৰিয়ালৰ সৈতে থিয় হোৱাৰ সময়ত, অসমবাসী একেলগে হাতে হাত ধৰি আগবঢ়াৰ সময়ত, দুখীসকলক কৰায়ত্ব কৰাৰ এই যিটো কাম চলিছে সেই সময়ত এনেধৰণৰ তুচ্ছ ৰাজনীতি কৰি মিছা কথা কৈ চান্দাজীৱী গগৈ যিখিনি কথা কৈছে মই ধিক্কাৰ দিছোঁ আৰু সকীয়াই দিছোঁ। ভৱিষ্যতে যাতে তেনে নকৰে। আৰু তেওঁৰ নিজৰ ফেচবুক টাইমলাইন আৰু তেওঁৰ সভাপতি সম্পাদক যিসকল আছে টাইমলাইন চাবলৈ কৈছোঁ। জুবিনে যেতিয়া তেওঁৰ কামখিনিক শব্দটো নকওঁ, তেনেধৰণৰ বুলি কওঁতে তেওঁলোকে প্ৰণালীবদ্ধভাৱে মৰ্মৰ শিল্পীজনক কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰি প্ৰমাণ কৰিছিল, সেইবিলাক বেলেগ কথা। আহক, লুৰিণজ্যোতি গগৈ আহক, আমাৰ যোৰহাটত ইয়াত ফুল এপাহ দিয়ক। তেওঁৰ মূৰত যিমান অধিকাৰ তেওঁৰ সিমান অধিকাৰ আছে, কিন্তু আহি ৰাজনীতি নকৰিব, এইখিনি অনুৰোধ। আৰু অসমবাসীৰ এই দুখৰ মুহূৰ্তত এনেধৰণৰ তুচ্ছ কাম কৰিব নাপায়, এইখিনি কৈছোঁ। আপোনালোকক মই এতিয়া দুইখন কাগজ, চিঠিখন আৰু যিটো আমাৰ হাই কমিশ্যনৰ যিখন ইনভইচ সেইখন, আৰু যদি মোৰ মোবাইলত আছে মুখ্যমন্ত্ৰীৰ যেতিয়া 3 বজাত ৰৈ আছিল, আমি যেতিয়া সোমাব পৰা নাছিলোঁ কেছকেটটো বা কফিনটো, সেই ফটো আপোনালোকক দিম। আৰু এইখিনি পুনৰবাৰ যোৰহাটবাসী ৰাইজৰ ওচৰত আমি কেনেকৈ কৃতজ্ঞতা জনাম নাজানো। সমগ্ৰ দায়িত্ব যোৰহাটবাসী ৰাইজে কৰিছে। প্ৰয়োজন সাপেক্ষে যিখিনি সেৱা আৰু সহায় লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশত আমাৰ জিলা প্ৰশাসন তথা সাংস্কৃতিক মন্ত্ৰালয়ে কৰিব। ধন্যবাদ, এইখিনি মোৰ ক'বলগীয়া। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। ৯৬খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK,
3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ